হেল্ল' বন্ধুসকল, মোৰ এডুকেশ্যনেল ক্ৰিছ ইউটিউব চেনেলটোত আপোনালোকক স্বাগতম জনাইছোঁ। এই ভিডিঅ'ত আমি 2022 বৰ্ষত হৈ যোৱা গ্ৰেড 4ৰ যিখিনি ড্ৰাইভাৰ পষ্টৰ যিখিনি কুৱেশ্যন পেপাৰ আছিল, সেই কুৱেশ্যন পেপাৰটোৰ প্ৰশ্নসমূহ আমি আজি আলোচনা কৰিম। এই ভিডিঅ'টো যিকোনো পৰীক্ষা যেন এডিআৰই গ্ৰেড 4, গ্ৰেড 3, আছাম পুলিচ আদি সকলো পৰীক্ষাৰ বাবে অতি গুৰুত্বপূৰ্ণ। ঠিক আছে, 1 নম্বৰ কুৱেশ্যনটো হ'ল 2024 চনৰ গ্ৰীষ্মকালীন অলিম্পিকখন কোনখন চহৰত আয়োজিত হ'ব? ঠিক আছে, তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ, পেৰিছ। ঠিক আছে, ইয়াৰ শুদ্ধ উত্তৰ পেৰিছ। আৰু আপোনালোকে জানেনে পেৰিছ কোন ঠাইৰ ৰাজধানী চহৰ হয়? পেৰিছটো হ'ল ফ্ৰান্সৰ ৰাজধানী চহৰ। ঠিক আছে, তো নেক্সট কুৱেশ্যনলৈ যাওঁ। মেনিলা কোনখন দেশৰ ৰাজধানী চহৰ? মেনিলা হৈছে ফিলিপিনছৰ ৰাজধানী চহৰ। ঠিক আছে, তো নেক্সট কুৱেশ্যন। লোটাছ টেম্পলটি ক'ত অৱস্থিত? ঠিক আছে, তো লোটাছ টেম্পলটি অৱস্থিত, ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি, নিউ দিল্লী। ঠিক আছে, নতুন দিল্লীত অৱস্থিত লোটাছ টেম্পল। ঠিক আছে, নেক্সট কুৱেশ্যন। নিম্নলিখিতসমূহৰ ভিতৰত কম্পিউটাৰৰ এক আউটপুট সঁজুলি কোনটো? ঠিক আছে, তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ল আউটপুট ডিভাইচ হ'ল স্পীকাৰ। ঠিক আছে, আউটপুট ডিভাইচ আৰু ইনপুট ডিভাইচ কি আপোনালোকে জানিব লাগিব। চাওক, আউটপুট ডিভাইচ মানে যিটোৰ পৰা কিবা এটা আউটপুট ওলাই আহে, আৰু ইনপুট ডিভাইচ হ'ল যিটোত আমি এটা ইনপুট দিওঁ। ঠিক আছে, তো চাওক, এনে মাউচটো এটা ইনপুট ডিভাইচ, মাইক্ৰফোনটো ইনপুট ডিভাইচ, কীবৰ্ডটো ইনপুট ডিভাইচ, কিন্তু স্পীকাৰটো এটা আউটপুট ডিভাইচ, কিয়নো স্পীকাৰৰ পৰা কিবা এটা আউটপুট ওলাই আহে। ঠিক আছে, তো নেক্সট কুৱেশ্যন। নিম্নলিখিত কোনটো পৰ্বতমালাক ভূতাত্ত্বিকভাৱে আটাইতকৈ পুৰণি বুলি বিবেচনা কৰা হয়? ঠিক আছে, তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি, আৰাৱলী পৰ্বতমালা। ঠিক আছে, আৰাৱলী পৰ্বতমালা ইয়াৰ শুদ্ধ উত্তৰ। নেক্সট কুৱেশ্যন। নিম্নলিখিত কোনখন নদী ভাৰতৰ সবাতোতকৈ দক্ষিণত অৱস্থিত? তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ, কাবেৰী। ঠিক আছে, কাবেৰী ইয়াৰ শুদ্ধ উত্তৰ। নেক্সট কুৱেশ্যন। কোনটো অংশত উদ্ভিদে নিজৰ খাদ্য প্ৰস্তুত কৰে? তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি, পাত। আৰু আপোনালোকে জানেনে উদ্ভিদে নিজৰ খাদ্য প্ৰস্তুত কৰা প্ৰক্ৰিয়াটো কি বুলি কোৱা হয়? এই প্ৰক্ৰিয়াটোক কোৱা হয় সালোক সংশ্লেষণ, ইংৰাজীত কয় ফটোচিনথেচিছ। ঠিক আছে, নেক্সট কুৱেশ্যন। পূৰ্ণবয়স্ক মানুহৰ শৰীৰৰ স্বাভাৱিক উষ্ণতাৰ পৰিসৰ হৈছে? তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি। ঠিক আছে, 36.1 ডিগ্ৰী চেলচিয়াছৰ পৰা 37.1 ডিগ্ৰী চেলচিয়াছ লৈ। ঠিক আছে, এইটো ইয়াৰ এনচাৰ। নেক্সট কুৱেশ্যন। 9 নম্বৰ কুৱেশ্যনটি হ'ল নিম্নলিখিত কোনটো জ্যামিতিক আকৃতিত সমান্তৰাল বাহু পোৱা নাযায়? ঠিক আছে, তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি, পঞ্চভুজ। ঠিক আছে, পঞ্চভুজ কেনেকুৱা? 5টা বাহু আছে। ঠিক আছে, 5টা বাহু, এনেকুৱা 5টা বাহু আছে। ইয়াৰ কি কোনো সমান্তৰাল বাহু পোৱা নাযায়। ঠিক আছে, সমান্তৰাল মানে কি আপোনালোকে ক'ব পাৰিবনে? সমান্তৰাল মানে হ'ল ছাপ'জ এইটো বাহু আছে আৰু এইটো বাহু আছে, এই বাহু দুটাৰ মাজত ইয়াতে যিমানখিনি গেপ আছে ইয়াতো সিমানখিনি গেপ আছে। তাৰমানে ইফালে যিমান বঢ়াই দিওঁ, যিমান বঢ়াই দিওঁ আমি, এই ৰেখাখণ্ড দুডাল কেতিয়াও মানে কটাকটি নহয়। ঠিক আছে, তো ইয়াকে সমান্তৰাল বাহু বুলি কয়। ঠিক আছে, কিন্তু পঞ্চভুজত সমান্তৰাল বাহু নাই। ঠিক আছে, কিন্তু ৰম্বাজত সমান্তৰাল বাহু আছে। ৰম্বাজ কেনেকুৱা আপোনালোকে ক'ব পাৰিবনে? ৰম্বাজ হ'ল এনেকুৱা। ঠিক আছে, ইয়াতে চাওক, এইটো বাহু আৰু এইটো বাহু সমান্তৰাল, এইটো বাহু আৰু এইটো বাহু সমান্তৰাল। ঠিক আছে, ঠিক এনেকৈ বৰ্গক্ষেত্ৰটো 4টা বাহু সমান, গতিকে এইটোৰ লগত এইটো সমান্তৰাল, এইটোৰ লগত এইটো সমান্তৰাল। ঠিক তেনেকৈ সামান্তৰিকত আপোনালোকে চাব পাৰে সামান্তৰিক কেনেকুৱা, আপোনালোকক দেখুৱাই দিওঁ। সামান্তৰিক হ'ল এনেকুৱা। ঠিক আছে, এনেকুৱা সামান্তৰিক, এইটোৰ লগত এইটো সমান্তৰাল, এইটোৰ লগত এইটো সমান্তৰাল। ঠিক আছে, তো ইয়াতে সমান্তৰাল কোনটো নহয়? ইয়াতে পঞ্চভুজটো নহয়। ঠিক আছে, তো নেক্সট কুৱেশ্যন। 10 নম্বৰ কুৱেশ্যনটো হ'ল অলিম্পিকৰ হাতৰ খেলসমূহত নিম্নলিখিত কোনটো অন্তৰ্ভুক্ত নহয়? তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন ডি, ব্ৰেক ষ্ট্ৰক। ঠিক আছে, নেক্সট কুৱেশ্যন। তো নেক্সট কুৱেশ্যনটো হ'ল নিম্নলিখিত কোনবিধ পক্ষীয়ে গছৰ খৰঙাত বাঁহ সাজে? ঠিক আছে, তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ, ধনেশ। ঠিক আছে, ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ, ধনেশ, যাক আমি ইংৰাজীত হৰ্ণবিল বুলিও কওঁ। ঠিক আছে, নেক্সট কুৱেশ্যনটো হ'ল নিম্নলিখিত কোনটো ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় পশু? তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি, ঢেকীয়াপতীয়া বাঘ। ঠিক আছে, যাক আমি ৰয়েল বেংগল টাইগাৰ বুলিও কওঁ। ঠিক আছে, নেক্সট কুৱেশ্যনটো হ'ল কোনগৰাকী ব্যক্তিক ভাৰতৰ লৌহ পুৰুষ হিচাপে গণ্য কৰা হয়? তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন ডি, চৰ্দাৰ বল্লভভাই পেটেল। ঠিক আছে, ইয়াৰ শুদ্ধ উত্তৰটো কি? চৰ্দাৰ বল্লভভাই পেটেল। তেওঁ কি আছিল? ভাৰতৰ প্ৰথম গৃহমন্ত্ৰী আছিল। ঠিক আছে, হোম মিনিষ্টাৰ আছিল তেওঁ, প্ৰথম হোম মিনিষ্টাৰ। আৰু আপোনালোকে ক'ব পাৰিবনে অসমৰ লৌহ মানৱ কাক কোৱা হয়? অসমৰ লৌহ মানৱ বুলি কোৱা হয় বিষ্ণুৰাম মেধি। ঠিক আছে, তো নেক্সট কুৱেশ্যন।
কোনগৰাকী ব্যক্তি ভাৰতৰ মিছাইল মেন ৰূপে জনাজাত ঠিক আছে তো 14 নম্বৰ এনসাৰটো হ'ল অপশ্যন সি এপিজে আব্দুল কালাম ঠিক আছে নেক্সট কোৱেশ্চন 15 নম্বৰ কোৱেশ্চনটো হ'ল নিম্নলিখিতসমূহৰ কোনটো কম্পিউটাৰ ষ্ট'ৰেজ বা মেমৰিৰ সৰ্ববৃহৎ একক তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি টেৰাবাইট ঠিক আছে টেৰাবাইট ইয়াৰ শুদ্ধ উত্তৰ নেক্সট কোৱেশ্চন ভাৰতৰ স্বাধীনতা দিৱসত প্ৰধানমন্ত্ৰীয়ে কোনটো স্থানৰ পৰা দেশবাসীক সম্বোধন কৰে তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ লালকিল্লা ৰেড ফৰ্ট ঠিক আছে তো আপোনালোকে জানে 15 আগষ্টত তাৰিখে প্ৰধানমন্ত্ৰীয়ে লালকিল্লাত কি ভাষণ দিয়ে ঠিক আছে তো নেক্সট কুৱেশ্যনটো হ'ল জুবিন গাৰ্গৰ প্ৰথমটো এলবামৰ শীৰ্ষক আছিল তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ অনামিকা ঠিক আছে জুবিন গাৰ্গৰ প্ৰথমটো এলবাম কি অনামিকা ঠিক আছে নেক্সট কুৱেশ্যন ৰাষ্ট্ৰৰংগিনীৰ ৰচয়িতা কোন আছিল তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন ডি কলহান ঠিক আছে নিম্নলিখিতসমূহৰ পৰা মহাকাশত স্থিত আলোক দূৰবীক্ষণ যন্ত্ৰৰ নাম চিনাক্ত কৰা ঠিক আছে তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন সি হাবল স্পেচ টেলিস্কোপ তো নেক্সট কুৱেশ্যন শৰাইঘাটৰ ৰণ লাচিত বৰফুকন আৰু ডেছৰ মাজত হৈছিল ঠিক আছে তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন সি ৰাম সিং ঠিক আছে তো শৰাইঘাটৰ যুদ্ধ ৰাম সিং আৰু লাচিত বৰফুকনৰ মাজত হৈছিল কোন চনত আপোনালোকে ক'ব পাৰিবনে এইটো হৈছিল 1671 ঠিক আছে আৰু ইয়াত কাৰ জয় হৈছিল লাচিত বৰফুকনৰ জয় হৈছিল লাচিত বৰফুকন কৰ আছিল আহোমৰ হৈ কোনে যুদ্ধ কৰিছিল লাচিত বৰফুকনে আৰু মোগলৰ হৈ ৰাম সিং হয় ঠিক নিম্নলিখিতসমূহৰ কোনে দিন ইলাহি পৰিৱৰ্তন কৰিছিল ঠিক আছে তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন ডি ঠিক আছে অপশ্যন ডি আকবৰে দিন ইলাহি প্ৰৱৰ্তন কৰিছিল এইটো এটা কি আছিল ধৰ্ম আছিল দিন ইলাহি ঠিক আছে নেক্সট কুৱেশ্যন নিম্নলিখিতসমূহৰ কোনটো কেন্দ্ৰীয় সাহিত্য অঞ্চল নহয় তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন সি কোডাই কানালটো তামিলনাডুত অৱস্থিত নেক্সট কুৱেশ্যন নেক্সট কুৱেশ্যনটো দিছে আমাক কোন দুই শক্তিৰ মাজত ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত হৈছিল তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ল ব্ৰিটিছ আৰু ব্ৰহ্মদেশ ঠিক আছে ব্ৰিটিছ আৰু ব্ৰহ্মদেশৰ মাজত কি হৈছিল ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত হৈছিল আৰু এইটো কিমান চনত হৈছিল আপোনালোকে ক'ব পাৰিবনে এইটো হৈছিল 24 ফেব্ৰুৱাৰী 1826 হৈছিল ঠিক আছে এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় ঠিক আছে তো নেক্সট কুৱেশ্যনটো হ'ল সংস্কৃত নাট অভিজ্ঞান শকুন্তলমৰ ৰচয়িতা কোন আছিল তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন ডি কালিদাস ঠিক আছে নেক্সট কুৱেশ্যনটো হ'ল বাৰ্ষিক জোনবিল মেলাৰ বিশেষ বৈশিষ্ট্য হৈছে তো ইয়াৰ বিশেষ বৈশিষ্ট্য হৈছে অপশ্যন সি শুদ্ধ উত্তৰ বিনিময় প্ৰথা ঠিক আছে বিনিময় প্ৰথা ইয়াৰ কি বিশেষ বৈশিষ্ট্য ঠিক আছে জোনবিল মেলাত কোন ঠাইত অৱস্থিত এই জাগিৰোডত হয় ঠিক আছে এইটো মাঘ মাহত হয় আৰু এইটো কি কোন জনজাতি লোকসকলে কৰে আপোনালোকে জানেনে এইটো তিৱাসকলে পালন কৰে ঠিক আছে 26 নম্বৰ কুৱেশ্যনটো হ'ল অসমৰ ৰাজ্যিক পক্ষী হৈছে তো অসমৰ ৰাজ্যিক পক্ষী কি আপোনালোকে ক'ব পাৰিবনে ইয়াৰ শুদ্ধ উত্তৰ হৈছে দেওহা অপশ্যন ডি দেওহা নেক্সট কুৱেশ্যন উমানন্দ মন্দিৰ কোন পাহাৰত অৱস্থিত আপোনালোকে ক'ব পাৰিবনে উমানন্দ মন্দিৰটো হৈছে ভস্মাচল পাহাৰত অৱস্থিত ঠিক আছে তো ইয়াক পিকক আইলেণ্ড বুলিও কোৱা হয় আৰু এই আইলেণ্ড যিটো আছে ইয়াত শিৱক পূজা কৰা হয় ঠিক আছে আৰু এইখন ৱৰ্ল্ডৰ স্মলেষ্ট আইলেণ্ড হয় ঠিক আছে ৱৰ্ল্ডৰ স্মলেষ্ট ঠিক আছে নেক্সট কুৱেশ্যন অস্ত্ৰোপচাৰৰ পিতৃ বুলিও জনাজাত প্ৰাচীন ভাৰতীয় চিকিৎসক কোন আছিল তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি সুশ্ৰুত ঠিক আছে নেক্সট কুৱেশ্যন ভাৰতীয় সংবিধানত কিমান সংখ্যক অনুসূচী আছে তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন ডি 12টা অনুসূচী আছে ঠিক আছে নেক্সট কুৱেশ্যন কোন ৰাজ্যৰ ৰাজ্যিক ফুল হৈছে কপৌ ফুল ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ অৰুণাচল প্ৰদেশৰ ৰাজ্যিক ফুল হৈছে কপৌ ফুল ঠিক আছে নেক্সট কুৱেশ্যন যি দুই বিপৰীত শক্তিৰ মাজত দ্বিতীয় বিশ্বযুদ্ধ সংঘটিত হৈছিল সেই দুটা শক্তিক ডেছ বুলি কোৱা হয় তো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ এক্সিছ আৰু এলাইড ঠিক আছে
আৰু আপোনালোকে জানেনে ৱৰ্ল্ড ৱাৰ II কেতিয়া আৰম্ভ হৈছিল? এইটো আৰম্ভ হৈছিল 1939 চনত আৰু শেষ হৈছিল 1945 চনত। ঠিক আছে, নেক্সট কুৱেশ্যন। কোন স্থানত শেহতীয়াকৈ এক গুৰুতৰ তৈল ক্ষেত্ৰ দুৰ্ঘটনা সংঘটিত হৈছিল? ঠিক আছে, তো ইয়াৰ শুদ্ধত্বটো হৈছে অপশ্যন ডি, বাগজান। নেক্সট কুৱেশ্যন। বীৰ চিলাৰায়ৰ প্ৰকৃত নাম কি আছিল? তো আপোনালোকে ক'ব পাৰিবনে? ইয়াৰ শুদ্ধটো হৈছে অপশ্যন বি, শুক্লধ্বজ। ঠিক আছে, শুক্লধ্বজ ইয়াৰ শুদ্ধতৰ। আৰু আপোনালোকে জানেনে নৰনাৰায়ণৰ আচল নাম কি? নৰনাৰায়ণৰ আচল নাম হৈছে এই মল্লদেৱ। ঠিক আছে, মল্লদেৱ হ'ল নৰনাৰায়ণৰ আচল নাম। নেক্সট কুৱেশ্যন। টুচু পূজা কোন জনগোষ্ঠীৰ এক গুৰুত্বপূৰ্ণ উৎসৱ? তো ইয়াৰ শুদ্ধত্বটো হ'ল অপশ্যন বি, অসমৰ চাহ জনজাতিসকলৰ। নেক্সট কুৱেশ্যন। নিম্নলিখিত কোনটো স্থানত মুখা সজোৱা কাৰ্য প্ৰাধান্যতাৰে চৰ্চা কৰা হয়? ঠিক আছে, মাস্ক মেকিং কাৰ্যটো ক'ত কৰা হয়? ইয়াৰ শুদ্ধত্বটো হ'ল অপশ্যন বি, মাজুলীত। ঠিক আছে, আৰু মাজুলীৰ চামগুৰি সত্ৰ ইয়াৰ বাবে বিখ্যাত। ঠিক আছে, নেক্সট কুৱেশ্যন। পকী কোনগৰাকী ব্যক্তিৰ উপৰিপুৰুষৰ বাসভৱনৰ নাম? তো ইয়াৰ শুদ্ধত্বটো হ'ল অপশ্যন এ, জ্যোতিপ্ৰসাদ আগৰৱালা। ঠিক আছে, জ্যোতিপ্ৰসাদ আগৰৱালাৰ গ্ৰেণ্ডফাদাৰে ইয়াক নিৰ্মাণ কৰিছিল আৰু এইটো আছিল তেজপুৰৰ একমাত্ৰ পকী ঘৰ, সেইকাৰণে ইয়াক পকী বুলি নাম দিয়া হৈছে। ঠিক আছে, নেক্সট কুৱেশ্যন। নিম্নলিখিতসমূহৰ কোনটো শিৱসাগৰত অৱস্থিত? তো ইয়াৰ শুদ্ধত্বটো হ'ল অপশ্যন চি, ৰংঘৰ। ঠিক আছে, এই ৰংঘৰক প্ৰথমে বাঁহ আৰু কাঠেৰে নিৰ্মাণ কৰিছিল ৰুদ্ৰসিংহই, তাৰপিছত প্ৰমত্ত সিংহই ইয়াক পুনৰ নিৰ্মাণ কৰিছিল ইটাৰে। ঠিক আছে, নেক্সট কুৱেশ্যন। 38 নম্বৰ কুৱেশ্যনটো হ'ল ভাৰতবৰ্ষৰ কোনখন ৰাজ্যত বৰাক নদীৰ উৎপত্তিস্থল অৱস্থিত? ঠিক আছে, তো ইয়াৰ শুদ্ধত্বটো হ'ল অপশ্যন বি, মণিপুৰ। ঠিক আছে, নেক্সট কুৱেশ্যন। হাইদাং গীত নিম্নলিখিত কোন সম্প্ৰদায়ৰ সৈতে জড়িত? ইয়াৰ শুদ্ধত্বটো হ'ল অপশ্যন বি, সোণোৱাল কছাৰী। আৰু এইটো হ'ল আজিৰ লাষ্ট কুৱেশ্যন, কিয়নো যিটো গ্ৰেড 4 ড্ৰাইভাৰ পোষ্টৰ যিটো কুৱেশ্যন পেপাৰ আছিল তাতে 40টা জিকেৰ কুৱেশ্যন আছে আৰু বাকীবোৰ মেথছ, ৰিজনিং, ইংলিছ এইবোৰ আছে। ঠিক আছে, তো আজি এইটো লাষ্ট কুৱেশ্যন। তো 40 নম্বৰ কুৱেশ্যনটো হ'ল অসমৰ আশাৰীকান্দি নামৰ গাঁওখন কিহৰ বাবে বিখ্যাত? তো ইয়াৰ শুদ্ধত্বটো হ'ল অপশ্যন বি, টেৰাকটা। ঠিক আছে, আশাৰীকান্দি যিখন গাঁও আছে সেইখন টেৰাকটাৰ বাবে বিখ্যাত আৰু এইটো ক'ত আছে? এই ধুবুৰী ডিষ্ট্ৰিক্টত অৱস্থিত। ঠিক আছে, তো আজি এয়াই আছিল। ইয়াৰ পিছত চাওক আপোনালোকে মেথছৰ কুৱেশ্যন দেখা পাব ইয়াতে। ভিডিঅ'টো ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব আৰু ভিডিঅ'টো এটা লাইক কৰি দিব আৰু এনেকুৱা ভিডিঅ' লাগিলে আপোনালোকে কমেণ্ট কৰিব। ঠিক আছে, আৰু মেথছৰ কুৱেশ্যনবোৰ লাগিলে A to Z মই বুজাই দিম আপোনালোকে কমেণ্ট কৰিব। ঠিক আছে।